এটা মুহূৰ্তৰ পিছতে মই আপোনালোকক এটা ভিডিঅ' দেখুৱাম আগে কথাখিনি আপোনালোকে শুনি লওক ভিডিঅ'টো মই দেখুৱাই আছো আপোনালোকক গণেশগুৰিৰ এটা ফুটপাতৰ কাহিনী আপোনাৰ লাজ লাগিব যে এখন চৰকাৰ থকাৰ পিছত এটা কৃত্ৰিম মানৰ এটা নলাত এটা ৮ বছৰীয়া ল'ৰা উঠি গ'ল চৰ্চা হ'ল হাহাকাৰ হ'ল মানুহে দুখ পালে মুখ্যমন্ত্ৰীয়ে সেই ঠাইত দুবাৰ গৈ গ'ল কিন্তু জোকাৰিব নোৱাৰিলে জিএমচি আৰু জিএমচিক জোকাৰিব নোৱাৰিলে অৰ্থাৎ পৌৰ নিগম আৰু পৌৰসভাক কাকোৱে জোকাৰিব পৰা নাই আচৰিত হ'ব আপুনি এটা মই দৃশ্য আপোনালোকক দেখুৱাম এনেকুৱা দৃশ্য যিকোনো সময়ত অবিনাশৰ দৰে ঘটনা এটা হঠাৎ ঘটিব পাৰে ৰ'ব দৃশ্যটো চাই লওক আমি চৰ্চা কৰিম দৃশ্যটো আপোনালোকৰ সন্মুখত আপুনি গণেশগুৰিৰ পথেৰে খোজকাঢ়ি গৈ থাকিব নানানটা মূৰত আপোনাৰ চিন্তা থাকিব তাৰ মাজত আপোনাৰ মনত ভাৱ আহিবনে এই পথৰ মাজত ইমান ডাঙৰ গেপ এটা থাকিব পাৰে বুলি নুসুমাবনে আপোনাৰ ভৰিত গণেশগুৰিৰ দৃশ্য আপুনি গণেশগুৰিৰ ফুটপাতত খোজকাঢ়োতে এতিয়া আৰু বেলেগ কথা নাভাবিব তললৈ চাই অন্তত আহি থাকিব কাৰণ এনেকুৱা ডাঙৰ ডাঙৰ ঢাকনি নথকা ঠাই আপোনালোকে পাব অবিনাশৰ এই ঘটনাটো হোৱা কিমান দিন হ'ল সিদিনা মুখ্যমন্ত্ৰী তেওঁৰ ঘৰত গৈ আহিছে সমগ্ৰ ঘটনাই গোটেই অসমক জোকাৰিছে আৰু এই সময়ত আপোনালোকে দৃশ্য চাওক গণেশগুৰিৰ ফুটপাতৰ দৃশ্য এয়া ফুটপাতত মেন হল সুন্দৰ এটা ফুটপাত আপুনি খোজকাঢ়ি আহি আছে তাত গৈ আছে তাত হঠাৎ এনেকুৱা এটা মেন হল যদি হয় আপোনাৰ সৌ ভৰিখন বা বাও ভৰিখন যে নপৰিব তাৰ কি মানে আছে গুৱাহাটীৰ এখন চিনাকি দৃশ্য গুৱাহাটীৰ এখন চিনাকি দৃশ্য এয়া মই আচৰিত হওঁ এখন চৰকাৰক কঠোৰ সমালোচনা কৰাৰ পিছতো এক প্ৰকাৰ তেওঁলোকৰ গড়ৰ ছাল হৈ পৰিছে কেটকুট নকৰে নে আৰক্ষীয়ে কৰে নে চৰকাৰে কৰে নলা নৰ্দমা ঢাকনি নথকাৰ প্ৰসংগ উলিয়ালে ইয়াৰ লগে লগে হঠাৎ নানানটা তথ্য দিয়ে কিমান চেণ্টিমিটাৰ পানী নামি আহিছে গুৱাহাটীত তাৰ তথ্য দাঙি ধৰে কিমান চেণ্টিমিটাৰ পানীৰ কাৰণে কৃত্ৰিম বান হৈছে তাৰ তথ্য দাঙি ধৰে কিন্তু এই দৃশ্যবিলাকৰ তেওঁলোকে সলনি নকৰে এয়া হৈছে গণেশগুৰিৰ ফুটপাতৰ দৃশ্য সমগ্ৰ গুৱাহাটীত যদি আপোনালোকে মোবাইলটো লৈ এদিনৰ বাবে আপোনালোক সাংবাদিক হ'ব খোজে বিশেষ একো নালাগে আপোনালোকে ফুটপাতত খোজকাঢ়ক আৰু মোবাইল তলত ৰাখক এনেকুৱা মেনহল আপোনালোকে বহুত পাব এনেকুৱা মেনহলো পাব আৰু একেবাৰে ঢাকনি নথকা ডাঙৰ ডাঙৰ নলাও আপোনালোকে দেখিবলৈ সক্ষম হ'ব গুৱাহাটীৰ উন্নয়নৰ বাবে টকা আহি আছে গুৱাহাটীৰ উন্নয়নৰ বাবে 4টাকৈ বিভাগ একেলগে লগ লাগিছে আৰু উন্নয়নৰ ফপলা স্বৰূপ এই মুহূৰ্তত স্ক্ৰীনত আপোনালোকে দেখি আছে ৰাজধানী গুৱাহাটীতে যদি এই ধৰণৰ পৰিস্থিতি হয় তেতিয়াহ'লে আৰু যোৰহাট ডিব্ৰুগড়ৰ চৰ্চাটো আমি কৰিবই নালাগে ডিব্ৰুগড়ত কৃত্ৰিম বানত কি হৈছে আপোনালোকেতো দেখিছেই একদম নতুন ছবি গণেশগুৰিৰ তেওঁলোকে কয় যে এনে দৃশ্য থাকিলে আমাক জনাব আমি আপোনালোকক দেখুৱালো গণেশগুৰিত এবাৰ আহিব আৰু স্ক্ৰেপ কোড কেনেকৈ লগাব পাৰি লগাই থৈ যাব আৰু অবিনাশক আমি হেৰুৱাব নিবিচাৰোঁ 2003 চনৰ পৰা প্ৰতিটো কৃত্ৰিম বানত এজনকৈ মানুহ মৰি আছে 2003 চনৰ পৰা 2016 চনত 2জন মানুহ মৰিছে এনেকুৱা মেনহলত সোমায়ো মানুহ মৰিছে সিদিনা অবিনাশৰ ঘটনা ঘটি যোৱাৰ পিছত এই ধৰণে মেনহল খালী হৈ থাকিব পাৰে আপুনি বিশ্বাস কৰিবনে কিন্তু এয়া
বিশ্বাসী এয়া হৈছে ৰুঢ় বাস্তৱ এয়া হৈছে জিয়া ছবি এই মুহূৰ্তত আৰু এয়া গণেশগুৰিৰ ছবি আৰু কি ক'ব এয়াই চৰকাৰ এয়াই হৈছে পৌৰ নিগম